সেন্সাস 2027 ইয়াত সেন্সাস বুলি টাইপ কৰিলে এখন ইণ্টাৰফেচ এইখন সেলফ ইনোভেশ্যন তাত টাইপ কৰি আসাম লিখি ষ্টেটৰ নাম তাৰপিছত হাউচ হোল্ডাৰ নাম তাৰপিছত ইমেইল আইডি তাৰপিছত মোবাইল নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰ দিয়াৰ পিছত এটা কেপচাৰ থাকিব সেই কেপচাৰটো টাইপ কৰি দিলে এটা OTP আহিব OTPটো পুট কৰি তাৰপিছত ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব ল্যাঙ্গুৱেজ সিলেক্ট কৰাৰ পিছত ছটা ষ্টেপ দেখা পাব তাৰপিছত নিজৰ ডিস্ট্ৰিক্টখনৰ নাম পিন কোড আৰু এড্ৰেছটো হোম এড্ৰেছ মোৰ ইয়াত আমাৰ ঘৰৰ লোকেশ্যনটো কৰোণা প্যালেচ বুলি বনোৱা আছে আগতে এনেকৈ কৰি থৈ দিলে অলপ সুবিধা হয় আপোনালোকে কৰিব পাৰে গুগল মেপত গৈ তাৰপিছত ইয়েছ কৰি তাৰপিছত 2 নম্বৰ ষ্টেপ ইয়াতে ঘৰৰ গোটেইখিনি ডিটেইলছ দিয়া আছে ঘৰৰ ৱাল কেনেকুৱা চালি কেনেকুৱা তাৰপিছত ফ্লোৰ কেনেকুৱা এই সকলোবোৰ ঘৰটোৰ কণ্ডিশ্যন কেনেকুৱা এই সকলোখিনি আপুনি ষ্টেপ বাই ষ্টেপ কৰিব লাগিব পুট কৰাৰ পিছত আকৌ এখন ইণ্টাৰফেচ আহিব তাৰপিছত কাষ্টটো কি সেইটো সিলেক্ট কৰিব লাগিব ইয়াতে লিষ্ট এখন দি থৈ দিছে লিষ্টখনত আপুনি কোনটো কেটেগৰীত পৰে সেইটো দিব পাৰে তাৰপিছত টোটেল নাম্বাৰ কিমান আপোনালোকৰ তাতে কিমানজন বিবাহিত লোক থাকে তেনেকৈ গোটেইখিনি আপুনি ষ্টেপ বাই ষ্টেপ 6 নম্বৰ ষ্টেপলৈকে আপুনি ফিল আপ কৰিব লাগিব অপশ্যন দিয়া থাকিব পঢ়ি কৰি ভালকৈ বুজি ফিল আপ কৰি দিব লাগিব গেছ আছে নেকি এনেকৈ এভৰিথিং গোটেইখিনি তাৰপিছত লাষ্টত 7 নেক্সট কৰাৰ পিছত আপুনি যিখিনি ফিল আপ কৰিলে সেই গোটেই বস্তুখিনি আহি যাব কি কৰিলে চাব পাৰিব এডিট কৰিব পাৰিব যদি কিবা ভুল আছে এইটো এই গোটেইখন পেজ আপুনি কি ফিল আপ কৰি পুনৰ চেক কৰি এডিট কৰি ফাইনেল ছাবমিট কৰিব পাৰিব তাৰপিছত আপোনাৰ মোবাইললৈ এটা আইডি আহিব সেই আইডিটো সযতনে ৰাখিব লাগিব পিছত ইনুমেৰেটৰ আহিলে তেওঁক দিলে তেওঁক ফাইনেল ছাবমিট কৰি দিব পাৰিব ধন্যবাদ